গোৰেশ্বৰৰ ঔবাৰীৰ দেওচুঙা নৈত মৃতদেহ উদ্ধাৰ। মৃত ব্যক্তিগৰাকী বাঙালীপাৰাৰ ৮৬ বছৰীয়া তেজ বাহাদুৰ দৰ্জী বুলি জানিব পৰা গৈছে। পুৱা স্থানীয় লোকে দেওচুঙা নৈত মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু পাছত পৰিয়াল তথা সোৱাগপুৰ গোৰেশ্বৰ আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। মৃত ব্যক্তিগৰাকী মঙলবাৰে নিশা প্ৰায় ১০ মান বজাত শোৱাপাটিৰ পৰাই নিৰুদ্দেশ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। নিশা শৌচ প্ৰস্ৰাৱ কৰিবলৈ যোৱাত ঘৰৰ ওচৰৰে বৈ যোৱা দেওচুঙা নৈত উটি অহাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটো তাৰমানে কালি ৰাতি 9:30 বজাৰ ঘটনা এইটো। আমি চবেই ঘৰৰ পৰিয়ালে চবেই ভাত চাত খাই কিনে চবেই আৰাম কৰি আছিলোঁ। তেতিয়া আমাৰ আটা গ'ল শুবৰ কাৰণে। আমি বেলেগ ৰুমত থাকোঁ। এইটো ৰুমত আমি চবেই আমাৰ আইতা, মই, মাই আৰু মোৰ মিছেছ চবেই আমি ফিল্ম চাই আছিলোঁ, টিভি চাই আছিলোঁ। তাৰপিছত আটাৰ বিচনাত ঘুমাই থাকোঁতে মিনিমাম 9:30 বজাত আমি দেখা পাইছোঁ ঘুমাইছে আৰু 11:30 বজাত ফিল্ম চাই কিনে আইতা যেতিয়া ৰুমত আহিছে তেতিয়া আমাৰ ককাটো বিচনাত নাছিল। ভাবিছে বাথৰুম চাথৰুম গৈছে নেকি বুলি ভাবিছে। তাৰপিছত অকণমান মাতোতে নাই মাতা। বাথৰুম চাথৰুমত যাই কিনে চালে নাই। আৰু আমাৰ মানে বুঢ়া মানুহ বাথৰুম কৰিব অকণমান অসুবিধা হয়। তাৰ কাৰণে দেওচুঙাত গৈছিল নেকি ৰাতি। দেওচুঙাত যাওঁতে আজি ইয়াতে লাষ্টটো পালোঁ। ৰাতিটো বিচাৰিলোঁ, বিচাৰোঁতে ৰাতিপুৱা লাষ্টটো পালোঁ। তোমাৰ ককায়েকৰ বয়স এনে কিমান? ককায়েৰ বয়স আপোনাৰ 81 পৰা 82। আগতে কিবা ঘৰত হাই কাজিয়া হৈছিলে? হাই কাজিয়া একো নাই। আমি সৰু এটা পৰিয়াল, হাই কাজিয়া একো নাছিল। বুঢ়া বুঢ়ী মানুহ ঘৰতে আছিল, ভাত চাত খাই কিনি শুইছিল। কেতিয়া গৈছে তাকো মাতটো দিয়া নাই। বেলেগ দিনা হ'লে মাতটো দিয়ে। যোৱাকালি কি হৈছে মাতটো দিয়া নাই, টৰ্চ একো লোৱা নাই, নিজে গৈছে। আমিতো গমেই নাপাওঁ, আমি ফিল্ম চাই আছিলোঁ। ৰাতিপুৱা মই নদী আৰু মই অকলে নদী আমাৰ ইফালৰ বিচাৰি আছিলোঁ। তেতিয়া একজন এখেতৰ গাঁৱৰ মানুহে একজনে খবৰ দিলে তাতে বাঙালী বাৰীতে এনেকৈ না। মই ভাবিছোঁ এনেকৈ এইটোৱে হ'ল বুলি আৰু। আজি খুব ৰাতিপুৱাই মোৰ ওচৰৰে আমাৰ সেই অঞ্চলৰে সকলোতকৈ বৃদ্ধ তেজ বাহাদুৰ দৰ্জী ডাঙৰীয়াৰ হৈ ৰাতিপুৱা মোৰ ঘৰত তেখেতৰ সহধৰ্মিনী প্ৰেমাৱতী দৰ্জী বৈ মোক জনালে যে আমি বাবৈ বুলি মাতোঁ, বাবৈ নাই। আমি ৰাতি বিচাৰ খোচাৰ কৰিলোঁ। ৰাতি ঠিক 9টা 9:30 বজাত ভাত পানী খাই সকলোৱে শুলে। শুই 11টামান বজাত আমাৰ আইতাজনী প্ৰেমাৱতী দৰ্জী পেচাব কৰিব উঠাত আমাৰ বাবৈ বিচনাত নাই, অৰ্থাৎ তেজ বাহাদুৰ দৰ্জী। তাৰপিছতেই তেওঁৰ নাতি বোৱাৰী আদি কৰি বিচাৰ খোচাৰ কৰিলে, কিন্তু ৰাতি তেখেতৰ কোনো সন্ধান পোৱা নগ'ল। যেতিয়া ৰাতি পুৱাল তেতিয়া আমাৰ ওচৰৰে আমি সকলোৱে বিচাৰ খোচাৰ কৰিলোঁ। বাবৈ এনেও আলহী ঘৰত ওচৰে পাঁজৰে গৈছিল, সেইবিলাকক ঘৰতো গ'লোঁ, যাই নাই নেপালোঁ। তাৰপিছত হঠাৎ ঔবাৰীৰ পৰা ফোন গ'ল এটা, ঔবাৰী দলঙৰ তলত এটা ডেড বডি বজি আছিলে। তেতিয়া আমাৰ মানুহখিনি আহি চালে হয় তেখেতৰে এই বডিটো। তাৰপিছত পুলিচক খবৰ দিয়া গ'ল। বৰ্তমানো OC ছাৰ আহি আছে। ইয়াৰ পিছত আমাৰ প্ৰশাসনে পষ্টমৰ্টেমৰ কাৰণে মুছলপুৰে প্ৰেৰণ কৰিব। তাৰ পৰা আনি আমাৰ ইয়াত সৎকাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যে তেখেতৰ 2জন পুত্ৰ আছিলে, এজন ডাঙৰ, তেখেত কেতিয়াবাই ঢুকাইছে, আৰু এজন চেন্নাইত আছে, তেখেতো আহি আছে ইতিমধ্যে। তেখেত আহি পালে আমি ৰখিব লাগিব, তাৰপিছতে আমি সৎকাৰৰ ব্যৱস্থা কৰিম। গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, সংবাদ লহৰ।